আমি বিচাৰিছো মানে as soon as possible মানে প্ৰাৰ্থী দিব লাগে কাৰণ আমাৰ মানে যিটো এছঅপিডি পান বহুত কম खुलुमबाय बयनिसिमबो नोंथांमोनखौ आंनि YouTube चेनेल माय अफिशियेल अपिनियनाव बरायनानै लाग्रोनाय जाबाय आरो जायफोर आंनि चेनेलाव गोदान अननानै आंनि चेनेलखौ साबस्क्राइब खालाम लाइक शेयार कमेन्ट खालामलांनो दाबाव दा खोनाबायना नोंथांमोना बिके डब्लिउएसि बड' कसारि अट'नमास काउन्सिल दा बेयावबो मोनसे जोंहा बर'फ्रा काउन्सिल मोननानै दङ बिटिआर नि बाहेरायाव नाथाय बे फुललि इमप्लिमेन्ट जायाखै होननानै जों खोनानो मोनदों दा इन्टारिमाव दङ आरोना बिथांमोना बिसिनाव दाबो इलेक्सन जाथ'वाखै दा बे इलेक्सन जायाब्ला माने फुल प्लेजेड जाया बिथांमोना फान्ड फैया फान्ड मोना बेफोरबायदि जायो आरोना दा जेसेबां माने आंनि बुजिनायाव बे आरोना ओमफ्राय दा बिथांमोननाव दा एसअपिडि फान्डआबो खम जाहैबाय बहुत खम दा बिथांमोननि हालोदा गाज्रिखौनो बुंनांगोन आरोना दा बिथांमोना मा फोरमायलांदों दा नोंथांमोना खोनासंलांबानो जाबाय बिथां मिहिनेश्वर जाय बिकेडब्लिउएसि बड' कसारि अट'नमास काउन्सिलनि चिफ एग्जिकिउटिभ मेम्बार दा बिथाङा मा होनदों मा फोरमायलांदों नोंथांमोना खोनासंबानो जाबाय ओमफ्राय कमेन्ट सेक्सनाव कमेन्ट लिरलांनो दाबावसै অট'নমাস কাউন্সিল আমি 2021 চনতে আমি শপত গ্ৰহণ কৰি মানে যেটো ইন্টাৰিম কাউন্সিল আমি কাৰ্যভাৰ বা আমি মানে চম্ভালিছিলো এতিয়াও মানে ইন্টাৰিম কাউন্সিলতে আছে ইতিমধ্যে অসম চৰকাৰে কেৱলানি আমি আলোচনা কৰাৰ পিছত ফাৰ্ষ্ট মানে যেটো ফেজ ইয়াৰ ভিলেজ নটিফিকেশ্যন বৰকচে ৱেলফেয়াৰ অট'নমাস কাউন্সিলৰ বিটিচি বাহিৰত ৰাইট ফ্ৰম দ্য ধুবুৰী টু শদিয়া আৰু মানে বৰাক ভেলী আৰু কি এটা সামৰি লৈ 22খন জিলাত যেটো মানে ভিলেজ নটিফিকেশ্যন ইতিমধ্যে ফাৰ্ষ্ট ফেজটো হ'ল সেকেন্ড ফেজ হ'বলগীয়া আছে সোনকালে হ'ব ইতিমধ্যে মষ্ট প্ৰবলি মানে ডিসি সকলৰ মানে তাত মানে লিষ্টটো গৈছে বা মানে এইটো চোৱাচিতা কৰিবৰ কাৰণে ভেৰিফিকেশ্যনৰ কাৰণে নিশ্চয় খবৰ আহিছে আমাৰতো ধেমাজি জিলা মানে সমস্যা নাই গোলাঘাট জিলা সমস্যা নাই কিছুমান জিলা অলপ সমস্যা থাকিছে এইটো মানে অতি সোনকালে ঠিক হ'ব বুলি বা মানে সেকেন্ড ফেজ এইটো ভিলেজ নটিফিকেশ্যন হ'বলগীয়া আছে এইটো হ'ব বুলি আমাৰ আশা আছে মানে আমাৰ অসমৰ মানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিম কাৰণ মানে তেখেতৰ বলিষ্ঠ যেটো নেতৃত্বত ৰাজ্য চৰকাৰখন চলি আছে আৰু তেখেতৰ যেটো পলিচি আৰু যেটো কাম কৰা আমি দেখিবলৈ পাইছো খুব মানে আমি ভাল পাইছো আৰু আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মা অনাৰেবল চিফ মিনিষ্টাৰ আমাৰ লগত আছে আৰু তেখেতৰ কাৰণে এইবোৰ কাম মানে সম্ভৱ হৈছে আমি বিচাৰো যে অসমৰ যিমানখিনি ইলিগেল মাইগ্ৰেণ্ট আছে বাংলাদেশী এটা ইভিকশ্যন হ'বই লাগে আৰু ইয়াক মানে আমিও মানে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাস কাউন্সিল বা আমি বড়ো ৰাইজে ইয়াৰ সমৰ্থন আছে এইকাৰণে আমি সদায় অনাৰেবল চিএম ছাৰৰ লগত আমি আছো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত আমি আছো আৰু আমি থাকিমেই আৰু আমি কাম কৰি যাম আৰু অসমৰ জাতি মাটি বিটি যিটো বৰ্ষা ছাত্ৰত আমি সঁচাকৈ মানে অসমত কেলঞ্জীয়া জনগোষ্ঠী বা আমি যিবোৰ মানে অসমত বাসিন্দা আমি সকলোৱে একগোট হৈ এই মানে ইলিগেল বাংলাদেশী যিটো মাইগ্ৰেশ্যন হৈছে বা মানে আমাৰ মানে ইলিগেলি অকুপাইড কৰি ৰাখিছে বিভিন্ন ঠাইত ইয়াত মানে উচিত মানে নিশ্চয় হ'ব লাগে আমি ইয়াত সমৰ্থন আগবঢ়াইছো নিৰ্বাচন কেতিয়া আমি বিচাৰিছো সোনকালে কিন্তু মানে চিষ্টেম যিহেতুকে আছে আৰু চিষ্টেমত থ্ৰুদি যাব লাগিব এইকাৰণে আমি বিচাৰিছো মানে as soon as possible মানে প্ৰাৰ্থী দিব লাগে কাৰণ আমাৰ মানে যেটো এছঅপিডি পান বহুত কম আৰু আমি এইটো জানো যেতিয়ালৈকে নিৰ্বাচন হ'ব ইলেক্টেড কাউন্সিল নাহিব তেতিয়ালৈকে মানে আমাৰ এছঅপিডি যেটো ফান্ড আছে বা আমাৰ বাজেট এইটো আমি যথেষ্ট নাপাব কাৰণ আজি বহুত কষ্ট পাইছো কাম কৰাত আৰু আমি ৰাজ্য বিচৰাৰ ধৰণে বা আমি মানে যেটো ভাবিছিলো সেইমতে এতিয়ালৈকে আমি কাম কৰিব পৰা নাই এইকাৰণে আমি অনুৰোধ কৰিবলৈ বিচাৰিম আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ সন্মানীয় ডিপাৰ্টমেণ্ট মন্ত্ৰী ডক্টৰ অনুজ পেগু ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰী কেবিনেট মন্ত্ৰী ডক্টৰ অনুজ পেগু আমি অনুৰোধ কৰিবলৈ বিচাৰিম যে আমাৰ যেটো কৰণীয় আছে আৰু যি নিৰ্বাচন পাতিবৰ কাৰণে
ভিলেজ নটিফিকেশ্যনৰ যিটো মানে আৰু আমাৰ কিছু ভিলেজ মানে ড্ৰপ আউট থাকি গৈছে এইবোৰ এজ চুন এজ পচিবল মানে এইটো নটিফিকেশ্যন দিব লাগে তাৰপিছত আকৌ মানে সমষ্টি গঠন কৰিব লাগে আৰু নিৰ্বাচন পাতিব লাগে এটা আমি বিচাৰোঁ কিন্তু কথা এটা হ'ল যে মানে ফাণ্ড এই ফাণ্ডটো সদ্যহতে যিটো আমাৰ কাৰণে মানে PD ফাণ্ড দিছে এইটো বঢ়াব লাগে আমি বিচাৰোঁ আৰু মানে যাতে আমি কাম কৰিবলৈ মানে যিহেতু বহুত মানে কিবা আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে এইটো থাকি গ'ল আৰু এতিয়া মানে মাটি পাইছে আমি কাউন্সিল অফিচ বনাব লাগে যেতিয়া ইলেকশ্যন পাতিব ফুল প্লেজত মানে কাউন্সিল গঠন কৰা হ'ব ইয়াত থাকিবলৈ মানে যিটো ইণ্টাৰিম কাউন্সিল এইটো চলাবলৈতো মানে হৈ যায় কিন্তু যেতিয়া ফুল প্লেজত আহিব আমি চলাব নোৱাৰোঁ এতিয়া আমাৰ চিমেণ্ট চাপৰি আমি অফিচ বনাবৰ কাৰণে 29 বিঘা আমি ইতিমধ্যে এলটমেণ্টটো পালোঁৱে এতিয়া মানে মই অনুৰোধ কৰিবলৈ বিচাৰিম আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিভাগীয় মন্ত্ৰী ট্ৰাইবেল এফেয়াৰ্ছৰ মানে ডক্টৰ ৰমেশ পেগু মই অনুৰোধ কৰিব বিচাৰিম যে সোনকালে অফিচিয়েল যিটো আমাৰ ক্ৰাইচিছ আছে বা আমি বনাব লাগে এইটো মানে এষ্টাব্লিছ কৰি দিব লাগে এইটো আমি বিচাৰিম তাৰপিছত মই এটা কথা অলপ মানে ক'বলৈ বিচাৰিম যে অহা যিটো এছেম্বলি ছেশ্যন হ'বলৈ গৈ আছে আৰু মানে ইয়াত যাতে আমাৰ যিবোৰ মানে আমি বিচৰা ধৰণে মানে পাণটো যিহেতুকে আমি পোৱা নাই এই পাণটো কেনেকুৱা কি কৰিব পৰা যায় আৰু মানে মই CM ছাৰক মানে এডিশ্যনেল পাণৰ কাৰণে লিখিও দিছিলোঁ নিশ্চয় দিব চাগে আমাৰ বিশ্বাস আছে যথেষ্ট বিশ্বাস কাৰণ মানে আজিৰ দিনত মই ক'বলৈ মানে এইটো স্পষ্টকৈ ক'ব পাৰিম যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰাত নাম্বাৰ 1 ভূমিকা লোৱাটো লাষ্ট মমেণ্টত যেতিয়া চন্দন ব্ৰহ্ম আমাক মানে যিটো বিশ্বাসঘাত কৰিছিলে তাৰপিছত কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিৰ মুখ্যমন্ত্ৰী তেতিয়াৰ মানে ফাইনেন্স মিনিষ্টাৰ আছিলে তাৰপিছত বিশ্বজিৎ দৈমাৰী বৰ্তমানৰ স্পীকাৰ এই দুজন নহ'লে আমাৰ মানে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰাটো সম্ভৱ নাছিল সেইকাৰণে এই তেখেত দুজনক আমি যথেষ্ট শ্ৰদ্ধা কৰোঁ আৰু এইটো আমি স্বীকাৰ কৰিবই লাগিব মানে যিটো মোৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আজিৰ দিনত আমি পাবলৈ সক্ষম হৈছে তেখেতে যথেষ্ট কষ্ট পাইছে চলাবৰ কাৰণে পাণৰ কাৰণে কষ্ট পাইছে সেইকাৰণে অনুৰোধ কৰিব লাগিব আৰু মোৰ বিশ্বাস আছে যে আমাৰ অনাৰেবল CM ছাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক নিশ্চয় মানে ইয়াত চোৱা চিতা কৰিব বা আমাক পাণটো বঢ়াই দিব বুলি আমাৰ আশা আছে